Hello everyone. এই ভিডিওত আমি ক্লাস 9 যি সোশ্যাল সায়েন্স আছে সোশ্যাল সায়েন্সৰ তৃতীয় খণ্ড যি ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান সেই খণ্ডৰ প্ৰথম চেপ্টাৰ যি ভাৰতৰ ৰাজনৈতিক দল সেই চেপ্টাৰৰ কিছুমান এমসিকিউ কৰিম। তো প্ৰথম কোৱেশ্চনটো হৈছে ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল ডিএমকে, জনতা দল, ভাৰতীয় জাতীয় কংগ্ৰেছ, ক্ৰান্তি দল। তো ইয়াত শুদ্ধ উত্তৰটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছ জন্ম হৈছিল 1885 চনত, 1985 চনত, 1883 চনত, 1886 চনত। তো উত্তৰটো হ'ব 1885 চনত হ'ব এইটো। অপশ্যন এ ক। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন হৈছিল 1950 চন, 1952 চন, 1949 চন, 1852 চন। তো 1952 চনত প্ৰথমখন সাধাৰণ নিৰ্বাচন হৈছিল ভাৰতত। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জাকিৰ হুছেইন আছিলে, মোৰাৰজী দেশাই আছিলে, জৱাহৰলাল নেহেৰু আছিলে, মনমোহন সিং আছিলে। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু। ইয়াত কিছুমান টাইপিং মিষ্টেকৰ কাৰণে ইয়াৰ স্পেলিংবিলাক ভুল হৈছে। তো ইয়াত জৱাহৰলাল নেহেৰু শুদ্ধ উত্তৰটো হ'ব। অসম গণ পৰিষদ দলটো কোনখন ৰাজ্যৰ? অসম, অৰুণাচল, পাঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ। তো আমি জানো এইটো অসমৰ হয় অসম গণ পৰিষদ, যিহেতু নামটোতে অসম গণ পৰিষদ আছে। হয়তো অগপ বুলিও দিব পাৰে, তো অগপ দিলেও সেইটো অসম গণ পৰিষদ। কোন দেশত বিৰোধী দলৰ ভূমিকা যথেষ্ট? তো ভাৰত, ইংলেণ্ড, নেপাল, বাংলাদেশ। তো বিৰোধী দলৰ যথেষ্ট গুৰুত্ব আছে ইংলেণ্ডত, যিহেতু তাত কোনো লিখিত সংবিধান নাই। তো সেইবাবে বিৰোধী দলৰ গুৰুত্ব বহুত যথেষ্ট তাত। নৰেন্দ্ৰ মোদী কোন চনত চৰকাৰ বহে বা আসনত বহে, প্ৰধানমন্ত্ৰীৰ আসনত বহে? তো ইয়াত 1915 চন, 1914 চন, 1916 চন, 1913। তো ইয়াত 1900 নহয়, এইটো 2014 হ'ব। ইয়াত অপশ্যনটো খ হ'ব 2014। এইটো 1900 পেইণ্টিং মিছৰ কাৰণে হৈছে। তো আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব ইয়াত 2014 চন। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব 2014 চন। নেক্সট কুৱেশ্যন, তলৰ কোনখন সাম্যবাদী ৰাষ্ট্ৰ? ভাৰত, চীন, বাংলাদেশ, জাপান। তো ইয়াত চীন হয় সাম্যবাদী দেশ। ৰাজনৈতিক দল কাৰ মাজৰ যোগসূত্ৰ? যে ৰাজনৈতিক দলবিলাক কাৰ মাজৰ যোগসূত্ৰ? শাসক আৰু বিদেশ, চৰকাৰ আৰু প্ৰশাসন, শাসক আৰু জনসাধাৰণ এটাও নহয়। তো আমাৰ ইয়াত শাসক আৰু জনসাধাৰণৰ মাজৰ এইটো কি হয়? যোগসূত্ৰ হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিজনৰ নাম আছে উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম জাতীয় কংগ্ৰেছ, এইটো চাইছিলোঁ আগতে। ভাৰতৰ প্ৰথমটো আঞ্চলিক দলটোৰ নাম কি? দ্ৰাবিড় মুন্নেত্ৰ কাঝগাম, অসম গণ পৰিষদ, নেশ্যনেল কনফাৰেন্স, IDMK। তো ইয়াত আমাৰ যি দ্ৰাবিড় মুন্নেত্ৰ কাঝগাম এইটো হয় প্ৰথমটো আঞ্চলিক দল। কিমান চনৰ পৰা কিমান চনলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষত শাসন বৰ্তাই ৰাখিছিল? 1985 চনৰ পৰা 1990 চনলৈ, 1937 চনৰ পৰা 1967 চনলৈ, 1947 চনৰ পৰা 1967 চনলৈ, 1950 চনৰ পৰা 1978 চনলৈ। তো ইয়াত 1947 চনৰ পৰা, যিহেতু আমি স্বাধীনতাৰ পিছৰ সময়ছোৱাত চাম। তো ইয়াত 1947 চনৰ পৰাই যি এটা অস্থায়ী চৰকাৰ আছিল, সেই চনৰ সময়ৰ পৰাই 1967 চনলৈ গোটেই ৰাজ্য আৰু কেন্দ্ৰ দুয়োফালে কি আছিলে যে কংগ্ৰেছ আছিলে, জাতীয় কংগ্ৰেছৰ চৰকাৰ আছিল। 1979 চনত কাৰ নেতৃত্বত এক মৰ্চা চৰকাৰ গঠন হৈছিল? মোৰাৰজী দেশাই, উমেশ চন্দ্ৰ বেনাৰ্জী, চৰণ সিং, ওপৰৰ উল্লেখ কৰা এজনো নহয়। তো ইয়াত আমাৰ চৰণ সিঙৰ নেতৃত্বত এটা কি হৈছিলে? ইয়াৰ আগতো হৈছিলে এটা 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বত হৈছিলে। তাৰপিছত চৰণ সিঙৰ নেতৃত্বত 1979 চনত পুনৰ একটা মৰ্চা চৰকাৰ হয়।
ভাৰতীয় জনতা পাৰ্টি কেতিয়া গঠন কৰা হৈছিল 1980 চনত 2010 চনত 2008 চনত 2014 চনত তো 1980 চনত এটো হৈছিল গঠন কাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি গঠন কৰা হৈছিল অটল বিহাৰী বাজপেয়ী LK আদৱানী মুৰলী মনোহৰ যোশী ওপৰৰ আটাইকেইজন তো ওপৰৰ আটাইকেইজনেই আছিলে যেতিয়া ভাৰতীয় জনতা পাৰ্টি গঠন হৈছিল এই গোটেই কেইজনেই ইয়াত নেতৃত্ব লৈছিলে ভাৰতীয় সাম্যবাদী দলটোৰ জন্ম কিমান চনত হৈছিল 1927 চনত 1920 চনত 1925 চনত 1924 চনত তো 1924 চনত হৈছিল ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি সৰ্বভাৰতীয় মুছলিম লীগ স্বৰাজ পাৰ্টি হিন্দু মহাসভা ভাৰতীয় জনতা পাৰ্টি তো ইয়াত স্বৰাজ পাৰ্টিটো হৈছে চতুৰ্থ ৰাজনৈতিক দল 4 নম্বৰত গঠন হৈছিল এটো হিন্দু মহাসভা কিমান চনত গঠন হৈছিল 1716 চনত 1816 চনত 1916 চনত 2010 চনত তো 1916 চনত হিন্দু মহাসভা গঠন হৈছিল হিন্দু মহাসভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল বোম্বাই ইংলেণ্ড গুজৰাট কলকাতা তো ইয়াত বোম্বাইত হৈছিল প্ৰথমখন হিন্দু মহাসভাৰ মৰ্চা চৰকাৰ কিমান চনত গঠন হয় 1877 চনত 1777 চনত 1977 চনত তো 1977 চনত কাৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন হয় যে প্ৰথম মৰ্চা চৰকাৰখন কাৰ নেতৃত্বত গঠন হৈছিল সেইটো সুধিছে ইয়াত মোৰাৰজী দেশাইৰ নেতৃত্বত ইন্দিৰা গান্ধীৰ নেতৃত্বত উমেশ চন্দ্ৰ বেনাৰ্জীৰ নেতৃত্বত ইয়াত মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন হৈছিল যি মৰ্চা চৰকাৰ ইউপিএৰ সম্পূৰ্ণ নাম কি ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ইউনাইটেড প্ৰেছিভ এলায়েন্স এক্ট নন অফ দ্য এবভ ইউনিভাৰ্চেল প্ৰগ্ৰেছিভ এলায়েন্স তো ইয়াত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স যোনটো হয় সেইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো এনডিএৰ সম্পূৰ্ণ নাম কি নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স নেম অফ ডেমক্ৰেটিক এলায়েন্স নন অফ দি এবভ নিউ ডেমক্ৰেটিক এলায়েন্স ইয়াৰ অপশ্যন কেইটা এইটো গ আৰু হ'ব লাগিছিলে কাৰণ নন অফ দি এবভ বুলি কোৱাৰ লগে লগে ইয়াত ওপৰত থাকিব লাগিছিল কিন্তু আমি এতিয়া চাম যে ইয়াত যোনটো নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স সেইটো শুদ্ধ উত্তৰ হ'ব